আমি ছেপ্টেম্বৰৰ পৰা অক্টোবৰৰ ভিতৰত আমি নিৰ্বাচন অনুষ্ঠিত কৰিম। আমি আমাৰ ইলেকশ্যন অফিচাৰ নিযুক্তি কৰিম। নিযুক্তি কৰিবৰ কাৰণে তেখেত গাইডলাইন লিখা আছে যে আমি অসম চৰকাৰৰ ইলেকশ্যন কমিশ্যনৰ ৰিটায়াৰ্ড সদস্য হ'ব লাগিব। তেনেকুৱা আমি এজন নিযুক্তি দিয়াৰ পাছত তেখেতে প্ৰক্ৰিয়া আৰম্ভ কৰিব, ডেট ঘোষণা কৰিব, নমিনেশ্যনছ হ'ব। আমি মষ্ট প্ৰবেবলি ছেপ্টেম্বৰ শেষলৈ, কিন্তু BCCI নিৰ্বাচন ছেপ্টেম্বৰ শেষলৈ হ'ব। তো আমাক BCCI পাছত অনুষ্ঠিত কৰিবলৈও কোৱা হৈছে। যদি ছেপ্টেম্বৰ শেষলৈ BCCI নিৰ্বাচন হয়, তো আমি তাৰ এসপ্তাহ মানে আমি BCCI তাৰিখটো গম পোৱাৰ লগে লগে তাৰ এসপ্তাহ ভিতৰতে আমি আমাৰ নিৰ্বাচন ৱৰ্ল্ড কাপৰ এটা আশে পাশে হ'ব। এতিয়া যিহেতু ৱৰ্ল্ড কাপ চলি থাকিব, সেইদিনা নিৰ্বাচন পাতিব নোৱাৰি, এইটো মানুহ চব ব্যস্ত হৈ থাকিব খেল অনুষ্ঠিত কৰা। সেইকাৰণে আমি এই ৱৰ্ল্ড কাপখনৰ ভাবি লওক আপুনি, সেই তাৰ এই এসপ্তাহ 10 দিনৰ মাজতে আমাৰ নতুন কমিটিৰ দায়িত্ব ল'ব। যি ধৰণে যোন যেনেকৈ আহে তাৰ নতুন কমিটি, আমি ৱৰ্ল্ড কাপ মেটছৰ লগে লগে আমি নতুন কমিটি পাই যাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।